নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় ভালে আছে, কুশলে আছে। ভগৱন্ত দেৱহৰিয়ে নিশ্চয় আপোনালোক কুশলে ৰাখিছে। যা নহওক, আজি আমি এনেকুৱা এটা বিষয় আলোচনা কৰিবলৈ ওলাইছোঁ, যিটো বিষয় মানৱ জীৱনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। অৰ্থাৎ যোৱা মাৰ্চ মাহৰ 29 তাৰিখে শনি কৰ্মফলদাতা শনি মহাপ্ৰভু মীন ৰাশিত অৱস্থান গ্ৰহণ কৰিছে। আৰু 29 মাৰ্চৰ আগতেই ছায়াগ্ৰহ ৰাহু মীন ৰাশিত অৱস্থান গ্ৰহণ কৰিছে। অৰ্থাৎ 29 মাৰ্চৰ পিছত মীন ৰাশিত একেলগে ৰাহু আৰু শনি এই যুগলবন্দী অৱস্থিত হৈছে। আৰু এই শনি আৰু ৰাহুৰ এই যুগলবন্দীয়ে এক বিৰল যুগৰ সৃষ্টি কৰিছে মীন ৰাশিত। যে বৈদিক জ্যোতিষশাস্ত্ৰত শনি গ্ৰহ আৰু ৰাহু গ্ৰহৰ গুৰুত্বপূৰ্ণ বা গুৰুত্ব অত্যাধিক। শনি যিহেতুকে ফলদাতা গ্ৰহ, ৰাহু অশুভ গ্ৰহ বুলি মনা যায়, শনি অশুভ গ্ৰহ বুলি মনা যায়। কিন্তু ন্যায়ৰ অধিপতি গ্ৰহ শনি, কৰ্মফলদাতা গ্ৰহ শনি বুলি পৰিচিত হৈছে বা পৰিচিত। গতিকে এই শনি আৰু ৰাহুৰ যুগলবন্দীয়ে বিশেষ বিশেষ ৰাশিৰ কাৰণে অশুভ প্ৰতিক্ৰিয়া কৰাৰ লগতে আকৌ বিশেষ বিশেষ ৰাশিৰ কাৰণে শুভ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গতিকে আপোনালোকক আজি জনাম বা আমি আলোচনা কৰিম যে এই ৰাহু আৰু শনিৰ একাত্ম বা যুগলবন্দী বা এই বিৰল যুগে কোনকেইটা ৰাশিক সৌভাগ্যৱান কৰিছে। ঠিক তেনেকুৱা ধৰণৰ বিষয় এটালৈ বিতংভাৱে আলোচনা কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। ভিডিঅ'টো শেষলৈ চাব। আৰু প্ৰিয় বন্ধু বান্ধৱীসকল, যদিহে এতিয়ালৈকে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে পুনৰ আবেদন জনাইছোঁ ছাবস্ক্ৰাইব কৰিবলৈ। আৰু আপোনাৰ বন্ধুবৰ্গলৈ মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যি নহওক, ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ আহক। জ্যোতিষশাস্ত্ৰত নৱগ্ৰহৰ বিশেষ গ্ৰহ মহাপ্ৰভু শনিৰ গুৰুত্ব অপৰিসীম। জন্মৰ সময়ত যদি শুভ অৱস্থাত শনি মহাপ্ৰভু অৱস্থান গ্ৰহণ কৰে, তেতিয়াহ'লে সেই জাতক জাতিকা ৰাজ চক্ৰৱৰ্তী বা ৰাজসিক কৰ্মৰ লগত জড়িত বা ৰজাৰ তুল্য সন্মান, যশ যশস্যা, সা সম্পত্তি, যান বাহন অধিকাৰী এই ধৰণৰ প্ৰতিক্ৰিয়া লাভ কৰে। ঠিক তেনেকৈ যদি অশুভ গ্ৰহ ৰাহু জন্মৰ সময়ত তুংগীভাৱে পদাৰ্পণ কৰে বা তুংগীভাৱে অৱস্থিত হয়, তেতিয়াহ'লে প্ৰচুৰ ধনৱন্ত হোৱা দেখা যায়। গতিকে এই 29 মাৰ্চৰ পিছত শনি আৰু ৰাহু গ্ৰহৰ যি যুগলবন্দী, এই যুগলবন্দীয়ে অহা 2.5 বছৰৰ কাৰণেই কেইটামান বিশেষ বিশেষ ৰাশিৰ ক্ষেত্ৰত সুফল কঢ়িয়াব। তাৰ ভিতৰতে আমি প্ৰথম সৌভাগ্যৱান ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত সুন্দৰ দিন হিচাপে পৰিগণিত হৈছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে নতুন পৰিকল্পনাৰে নৱ দিশত তেওঁলোকৰ নতুন পথ উন্মোচিত হ'ব এই শনি আৰু ৰাহুৰ যুগলবন্দীয়ে। তেওঁলোকে সামাজিক সন্মান লাভ কৰিব, তেওঁলোকৰ আয় ইনকাম অত্যন্ত উন্নত হ'ব, তেওঁলোকে ধনৱান হিচাপে খ্যাতি লাভ কৰিব। মিথুন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে বা বিদ্যাৰ্থীসকলে নতুন বিদ্যা শিক্ষা গ্ৰহণ কৰাৰ কাৰণে কৌশল অৱলম্বন কৰিব, সুবিধা পাব, বিদেশ ভ্ৰমণৰ সুবিধা পাব। মিথুন ৰাশিৰ ব্যৱসায়ীসকল অত্যাধিক লাভান্বিত হ'ব। বিশেষকৈ কৃষি সামগ্ৰীৰ বিক্ৰেতাসকল, সাৰৰ দোকান, বীজৰ দোকান বা ইঞ্জিনিয়াৰিং ৱৰ্কছ, হাৰ্ডৱেৰ আইটেমছ, ফাৰ্নিচাৰ আইটেম বা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দোকান বা জলসিঞ্চনৰ বিভিন্ন বিষয়,
এই ধৰণৰ ব্যৱসায়ীসকল অত্যন্ত লাভান্বিত হ'ব আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰত নিশ্চিতভাৱে তেওঁলোকে উপকৃত হ'ব। 1 আহাৰৰ পিছত অৰ্থাৎ অহা আঢ়ৈটা বছৰৰ ভিতৰত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। তেওঁলোকে চাকৰি প্ৰাৰ্থীসকলে বিশেষকৈ জলসিঞ্চনৰ চাকৰি, গ্ৰাম সেৱকৰ চাকৰি, শিক্ষা বিভাগৰ চাকৰি, গাণনিকৰ চাকৰি বা মাটি বাৰীৰ লগত জড়িত হৈ থকা SDC অফিচৰ চাকৰি, DC অফিচৰ চাকৰি, এই ধৰণৰ চাকৰিৰ ক্ষেত্ৰত তেওঁলোকৰ সুফল লাভ হ'ব। বন্ধু বান্ধৱীসকল, আমি দ্বিতীয় সৌভাগ্যশালী ৰাশিটোলৈকে আহিছোঁ। দ্বিতীয় সৌভাগ্যশালী ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অহা আঢ়ৈটা বছৰ অত্যন্ত সুন্দৰ। তেওঁলোকৰ জীৱনলৈ এক নতুন উন্মোচিত পথ তেওঁলোকে লাভ কৰিব। বিশেষকৈ পাৰিবাৰিক সুখ শান্তি লাভ কৰিব। তেওঁলোকৰ পৰিকল্পনা অনুযায়ী তেওঁলোকে ব্যৱসায় বাণিজ্যত লাভান্বিত হ'ব। চাকৰিয়াল সকলৰ কাৰণে অত্যন্ত সুন্দৰ, তেওঁলোকৰ পদোন্নতি হ'ব। তেওঁলোকে ইপ্সিত ঠাইত বদলীকৰণৰ সুবিধা পাব। উচ্চপদস্থ বিষয়াসকলৰ স্নেহভাজন বা কৰ্মৰ যি জটিলতা পূৰ্বতে লাভ কৰিছিল সেই জটিলতা নাশ হ'ব। বিশেষকৈ চাকৰি প্ৰাৰ্থীসকল, নিবনুৱাসকলে চাকৰি প্ৰাপ্তিৰ যুগ আৰু এই আঢ়ৈটা বছৰত তেওঁলোকে বিভিন্ন বিভাগত চাকৰি পোৱাৰ সম্ভাৱনাৰ যুগ। গতিকে বৃশ্চিক ৰাশিৰ শিক্ষাৰ্থী বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। বিশেষকৈ বিজ্ঞান বিষয়ক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকে সুনাম সুযোগ লাভ কৰিব। তাৰোপৰি মাটি বাৰীৰ লগত জড়িত হৈ থকা যি মেল মোকৰ্দমা, সেই মেল মোকৰ্দমাত তেওঁলোক জয়ী হ'ব বা এই মেল মোকৰ্দমা নিষ্পত্তি হ'ব। যিসকল লোকে মাটি বাৰী কিনা বেচাৰ লগত জড়িত হৈ আছে তেওঁলোক অত্যাধিক লাভান্বিত হ'ব। বা ইঞ্জিনিয়াৰিং ৱৰ্কছৰ লগত মেকানিকেল লাইনত যিবিলাক ব্যক্তি জড়িত আছে তেওঁলোকে যথেষ্ট লাভান্বিত হ'ব। আৰু আমি একেবাৰে শেষৰ ৰাশিটোলৈ আহিছোঁ। শেষৰ ৰাশিটো কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই আঢ়ৈটা বছৰৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। যিহেতুকে যোৱা 29 মাৰ্চলৈকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে চাৰাহাতী যুগত আক্ৰান্ত হৈ আছিল আৰু সেই চাৰাহাতী যুগ যোৱা 29 মাৰ্চ তাৰিখৰ পৰা চাৰাহাতী যুগৰ পৰা তেওঁলোকে নিষ্পত্তি বা ৰেহাই পাইছে। গতিকে মানসিক উন্নতি হ'ব, তেওঁলোকৰ পাৰিবাৰিক উন্নতি হ'ব, তেওঁলোকৰ সতি সন্তানৰ সুফল বা সাফল্যৰ খবৰে তেওঁলোকক আনন্দিত কৰি ৰাখিব। পাৰিবাৰিক দাম্পত্য সুখ তেওঁলোকে লাভ কৰিব। ঘৰুৱা যি মনোমালিন্য আছিলে, ঘৰুৱা যি অসুবিধা আছিলে, সেই অসুবিধাসমূহ নাইকিয়া হ'ব। আৰু চাকৰি প্ৰাৰ্থীসকলে তেওঁলোকে চাকৰি লাভ কৰিব। ব্যৱসায়ীসকলৰ অত্যন্ত ভাল, অত্যন্ত উন্নত। গতিকে এই 3 ৰাশিৰ কাৰণেই মহাভাগ্যৱান ৰাশি হিচাপে বিবেচিত হৈছে অহা আঢ়ৈটা বছৰ। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, শনি আৰু ৰাহুৰ একাত্ম হৈ এই 3টা ৰাশিৰ কাৰণে সৌভাগ্যশালী দিন হিচাপে অহা আঢ়ৈটা বছৰ পৰিচিত হৈছে। সেয়েহে এই ৰাশিৰ অধিকাৰীসকলে এই আঢ়ৈটা বছৰ তেওঁলোকে নিষ্ঠা সহকাৰে নিজৰ কৰ্মত মন দি অগ্ৰসৰ হ'লে নিশ্চয় সুফল পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, এনেধৰণৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ। যদি ভিডিঅ'টি ভাল পায় তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত গৈ শ্ৰদ্ধা সহকাৰে, ভক্তি সহকাৰে ওম নমঃ শিৱায় বুলি কমেণ্টত লিখিবলৈ নাপাহৰিব। ধন্যবাদ।